ইহঁতি কোনেও কঁঠাল নাখায় নহয় পাই। মই যে ইমান ভাল পাওঁ কঁঠাল খাই, তাতোতকৈ ভাল পাওঁ গুটি খাই। এতিয়া মই অকলে অকলে কঁঠালবোৰ খাই খাই গুটি উলিয়াব লগা হৈছে। ইহঁতক জাচি দিলেও নাখায়। সান্দহগুৰি অলপহে খুন্দি ল'ব লাগিব, সান্দহগুৰিৰ লগত কঁঠাল সানি খাই ইমান ভাল লাগে। এইফালে সেই কঠীয়া তুলিবলৈও যাব লাগে। কঁঠাল দুটা খাই লৈছোঁ, হয় বেলেগ গৰম উঠিব নহয় এতিয়া। আৰু এটা খাই লওঁ, তাৰপিছত ভিতৰত থৈ পেলাই যাওঁ কঠীয়া তুলিবলৈ। কঁঠাল লাগিলে হ'বলা এক দুখু দি দিলেহে ওলাব চাগে। মৰিছিলি নে কঁঠাল লাগি? ইমান কৈছোঁ বোলো ইমানকে কঁঠালখন নাখাবি গৰমত, তই একো নেমানো নহয় মা। আইও মৰিলে হয় এতিয়া দেই, উখাই খুৱাব পৰা নাছিলোঁ। কঁঠালে একদম চটহা মাৰি লাগি ধৰিছিলে। থ দেই আৰু নাখাবি থ। তোৰ কিহৰ ইমান মৰম লাগিছে হে? মৰিবলৈ হৈছে। কঁঠালকে খাই আছ হে। এই ৰহচোন এজনী, আলুৰ কিমান দাম দেখিছা নে কেজিকে? তাকো সেই গেঠেলা মিহি যেন নকৰে কেনেকুৱা খাবলৈ। কঁঠাল গুটি খাবলৈ কিমান ভাল লাগে, দাইলত দি বইল কৰি পিটিকা কৰি সেই জুইত পুৰি মজা লাগে খাই। সেইকাৰণেহে তহঁতি নেখাওঁ কঁঠালবোৰ আৰু। আৰে পিটিক মাৰি উলিয়াই দিবি আকৌ গুটিটো। গোটেই সোপা খাব লাগিব বুলি কথা আছে নেকি? হে গোটেই সোপা গোটাই গিলিবি, পেটত জেগা নাইকিয়া হৈ নাৰী পেটটো একদম পাক মাৰি ধৰিব, গম পাবি তেতিয়া। ইমান বেয়া পাদিছ। কঁঠাল সোপা খাই লৈ এনেকুৱা বেয়া পাদিছ, তহঁতকে হাত দিয়ে যা মানুহ মৰি যাব কিন্তু। ঐ ছোৱালী চা, বতৰত খালে দেহ মন থাকে ভালে। LP স্কুলত পঢ়া নাছিলে নেকি? মই কঁঠাল লৈ সেই কঁঠালহে লৈ যামগৈ। আমি কঠীয়া তুলিম নহয়, গোটেইকেইজনী মিলি পেলাই পথাৰতে বহি খাম। আৰু কঁঠাল খাবি নে তই? নেখাবি দেই মা, চা প্ৰেছাৰ খাই যাব কিন্তু তোৰ। একো নহয়, মৰিবলৈ থাকিলে এনেও মৰিম, প্ৰেছাৰ ডাবল খালেও মৰিম, নাখালেও মৰিম। তহঁতৰ সেই বেছি জ্ঞানবোৰ নিদিবি। 2 শ্ৰেণী পঢ়িলি বুলি বৰ একেবাৰে সেই চাইণ্টিষ্ট পালি। আয়ুষত যিমান চাউল থাকে মানুহ সিমান দিনহে জীয়াই থাকে, বুজিছ? তোক আৰু নুবুজাই ভাল দেই। এই ছোৱালী ক'লৈ যাওঁ চাইকেল চলাবলৈ। তই আৰু শুদ্ধ নহ'লি দেই, অকণমান ছোৱালী মানুহৰ নিচিনাকৈ থাকিবিচোন। এই লং পেণ্ট চাৰ্টবোৰ কেলৈ পিন্ধি থাক বাৰু? এই বাহিৰৰ ভাগত স্কাৰ্ট কাপোৰযোৰ পিন্ধি থাক। আৰু চাইকেল চলাব কেলৈ লাগে? মটৰ চাইকেলহে চলাবিগে চাগে। থ দেই ল'ৰা নিচিনাকৈ ঘূৰি নুফুৰিবি। মোৰ মহা বিপদ হ'ব তোক বিয়া দিবলৈ, বুজিছনে নাই? তই পথাৰ চাহ দিবলৈ যাবি, চাহকণ বনাই লৈ যাবি। সেই মতা ল'ৰাবোৰৰ লগত ঘূৰি নুফুৰিবি এনেকৈ দিনে দুপৰীয়া, দেখিবলৈ বেয়া লাগে নহয়। কোনে কৈছেনো মোক বিয়া দিবলৈ? আৰু মতা ল'ৰা মানে কি হ'বনো? আজিকালি ল'ৰা ছোৱালী চব সমান, নেজান নেকি তই? ৰাইট টু ইকুৱেলিটি। আৰু মই বিয়া নহওঁৱে, মোৰ কাৰণে তই চিন্তা কৰিব নালাগে। মাথা কামনি হ'ল আৰু দেই। গোবিন্দ এইক লৈ মই কি কৰিম? এজনী কোন সেইজনীকে বিয়া দিব পৰা নাই। তাৰপৰা এইজনী, তাৰপৰা লাষ্টজনী, সেইজনীলৈ বাৰু দেৰি আছে। এজনী তুলনি হোৱা নাই, সেইজনী ফুটে বুলি ভয়ে লাগি আছে মোৰ এতিয়া। সেই ৰুব হ'ল ভাদমহীয়া, এতিয়া সেই কয় শাওণমহীয়া ভাদমহীয়া আহিব এতিয়া মোৰ একদম ৰেহাই নাই নহয়। লোকৰ ঘৰ ৰুই তুলিহে পইচাকেইটা উঠাই থওঁ আৰু বছৰলৈ বুলি আকৌ ধান দাবৰ সময়ত এইজনী এতিয়া বিয়া হ'ব লাগিলে মৰিলোঁ আৰু মই। হাল বাই আহিছোঁ, মুঠতে গোটেই গাটো বিষাইছে আৰু দেই। ঐ টংকেশ্বৰ, তোৰ মাইকীটো সৰি পৰিলে ঐ পথাৰত। ঐ একদম ঢেল খাই গ'ল। কি হ'ল? এই টংকেশ্বৰী আমাৰ মানুহজনীৰ লগত এই কঠীয়া তুলি আছিলে। এই তুলি থাকোঁতে মাথাটো ঘূৰাইছে বুলি একদম পথাৰত লুটি খাই পৰিল নহয়, বোকাতে লুতুৰি পুতুৰি হৈ। এই গোটেই মানুহখিনিয়ে ধৰি লৈ হস্পিটেল লৈ গৈছে। তই সোনকালে বল, কিবা এটা হ'ল। শান্তি নাইকিয়া হ'ল, মোৰ শান্তি নাইকিয়া হ'ল আৰু এখন। আৰু ইমান কষ্ট কৰি হাল বাই ঘৰ পাইছোঁ হে, আহি পেলাই এখন বল। ৰ'ব হেৰি, আপুনি ইমান অধৈৰ্য নহ'বচোন। ৰ'ব, মই দৰৱ দিম নহয় আপোনাক। ইনভেষ্টিগেশ্যনটো কৰি ল'বলৈ দিয়ক। হেৰি নহয়, আপুনি কি খাইছিলে বাৰু এইকেইদিন? মানে বাহিৰৰ বস্তু কিবা খাইছিলে নেকি? নাই খোৱা, অকল কঁঠালহে খাইছোঁ আৰু এইকেইদিন। কঁঠাল গুটি ভাত, কঁঠাল গুটি পিটিকা ভাত, কঁঠাল দাইলত দিয়া ভাত, কঁঠালৰ ফুটা সান্দহগুৰিৰ লগত, লাল চাহৰ লগত কঁঠাল, এনেকৈ আৰু কঁঠালে খাইছোঁ এইকেইদিন। সেইকাৰণে হৈছে আকৌ। আপুনি কঁঠাল অভাৰ ইটিং কৰিছে, ইমানকৈ নাখায় নহয়। প্ৰতিটো বস্তু লিমিট থাকে, জানে নে বাইদেউ? হ'লেও যি হ'ল আপুনি মোক ভাল কৰক সোনকালে। ৰ'ব হেৰি নহয়, আপোনাৰ এনেই লেট্ৰিন কেনেকুৱা? নক'ব ডাক্তৰ, আমিবোৰ দুখীয়া মানুহ, লেট্ৰিনটো ঢকুৱাই বেয়া। মাই গড, আপোনাক মই সেইটো সোধা নাই। মানে আপুনি যেতিয়া লেট্ৰিন কৰে, যেতিয়া আপুনি হাগে, সেইটো কেনেকুৱা? পেলপেলীয়া, পনীয়া, হালধীয়া, ৰঙা, কেনেকুৱা? সেইটোও দিছে। হেৰি প্ৰায় কঠিনেই হয় যেনিবা, কেতিয়াবাহে ঢিলা হয় বাহি খানা খালে। অ'কে, মই আপোনাক দৰৱ লিখি দিছোঁ। আপোনাৰ এটেণ্ডেণ্ট কোন? মই ছাৰ। আই চি। আহকচোন আপুনি মোৰ লগত। আচলতে মানে হেৰি, আমাৰ ঘৰত এই কঠীয়া তুলি আছিলে, তেতিয়া মোৰ ঘৰত পৰিলে পেটটো বিষাইছে বুলি। হাজবেণ্ড আহি আছে, পাবহি। বাৰু ব'লক, মই গৈ দিছোঁ। মই মানে সেই ৰখিবলৈহে আহিলোঁ অলপ দেৰি কাৰণে। একো নহয়, আহক। বৰ বিশেষ একো হোৱা নাই, গেষ্টিকে ধৰিছে। হেৰি টেবলেট আৰু বেজি দিলেই ভাল হৈ যাব। যধে মধে খাই যেন পাইছোঁ মানুহগৰাকীয়ে। কঁঠাল খুব খালে এইকেইদিন, ইমানকৈ খালে হ'বই। হয়। এইজনীয়ে কি দাৰ্জিলিং গ'লগৈ নেকি চাহপাত ছিঙিবলৈ? চাহকণ বনাবলৈ ক'লোঁ, ইমান দেৰি লগাইছে। পিজ্জা অকণ আনি লৈছোঁ বোলো, হেৰি চাহৰ লগত খাম। মই আকৌ পিজ্জা চাহৰ লগত খাই ভাল পাওঁ, এপিচ খালোৱেই। বোৱাৰী, ইমান দেৰি কৰিছানে বাৰু? এনেকৈ হ'লে কেনেকৈ হ'ব চাহকণ বনাওঁতে? চাহ লোৱা। জৰুকা গোলাম, তইহে চাহ দিবলৈ ধৰিলি নেকি বোৱাৰী থাকোঁতে?
কৃষ্ণ কৃষ্ণ মোৰ ল'ৰাটো গোটেইটো মাইকী হ'ল আৰু মাইকী তেলতীয়াই হ'ল আৰু চাহকণ তাই দিবহি নোৱাৰে নেকি মোক তোৰ হাতত যে দি পঠিয়াইছে তোক কাম কৰাইছে অ' মা তুমি কিয় এনেকুৱা তাই কেক এটা বনাবলৈ লৈছে তোমাৰ কাৰণে আৰু তুমি চিঞৰ বাখৰ কৰি থকা দেখি ল'ৰালৰিকে চাহকাপ বাকী মোৰ হাতত দি পঠিয়াইছে ইফালে কেকটো আধাতে এৰি থৈ আহিলেও দিগদাৰ তেনেকৈ কিয় ভাবা বাৰু চব কথাতে নিগেটিভ কিয় অকণমানটো নিজৰ বুলি তাইক হেৰি কৰি লোৱা সদায় যদি আৰু মনতে আগতীয়াকৈ ভাবি লোৱা মোৰ বোৱাৰীজনী বেয়া মই তাইক অত্যাচাৰ কৰিম তেনেহ'লে আৰু তুমি তাইক ক'ত আঁকোৱালি ল'ব পাৰিবা বুজিছো পাঠদান ভাল কৰিছে কিন্তু শিক্ষা ভাল লৈছ মাৰৰ লগত মুখে মুখে তৰ্ক কৰিব পৰা হলি হ'ব দে তহঁত নখাই মোক একো হেৰি কৰিব নালাগে জীয়াই আছো মানে থাকিম আৰু খাম মৰিলে পুতি থবি অসুবিধাটো ক'ত হ'লনো মই চাহকাপ আনি দিয়া তাই চাহকাপ আনি দিয়া একেইহে আৰু এইবোৰ পিজ্জা চিজা কেলৈ খাব লাগে বাৰু হাৰ্টৰ প্ৰব্লেম থকা মানুহ এইবোৰ খাব নালাগে নহয় ময়দা দিয়া বস্তু মোক শিক্ষা নিদিবি মাৰক শিক্ষা দিবলৈ আহিছ সৰুৰ পৰা ডাঙৰ কৰিলো এতিয়া আকৌ সি মোক ইটো নাখাবি অৱশ্যে মোৰ সেই কমপ্লেইন এটা আছে দেই কি কমপ্লেইন মোৰ সোণৰ বস্তু কেইটামান হেৰাইছে মই কিন্তু চেকিং কৰিম ভালে এই কোনোবাই লৈছে যদি মোৰ ৰুমত থৈ দিবলৈ কবি একো নকওঁ যদি ধৰা পৰে কিন্তু কথা বেয়া হ'ব মানে কাক চিঞৰি শুনাইছানো চেপেটিয়ে ল'লে বুলি ভাবিছা নেকি তাই এইবোৰ কাম নকৰে অ' তুমি ক'ৰবাত থৈ পাহৰিলা ভালকৈ বিচাৰিবা মোৰ যে সঁচাকৈ আৰু দেই অশান্তি হৈছে আৰু পিছ খাইছোঁ আৰু মাজত মই ইপাৰো হ'ব নোৱাৰোঁ সিপাৰো হ'ব নোৱাৰোঁ দুখন নাৱত দুভৰি থৈ বঠাও পাব নোৱাৰোঁ দুখন নাৱত দুভৰি থৈ বঠা বাব যে মই নোৱাৰোঁ অ' মামনি কঁঠাল কাটিছা নেকি গোন্ধ একদম বাহিৰৰ ৰুমলৈকে গৈছে এই ৰ'বা এতিয়া তুমি ক'লে কেনেকৈ হ'ব অকণমান সোনকালে ক'ব লাগিছিলে আকৌ কাইলৈ কানিয়াকৈ মাতিব লাগিব সেই লাইটটো ঠিক কৰি দিবলৈ আজি থাকা আৰু এনেকৈ অঁ এতিয়া তোমাৰ ঘৰত কাম কৰিবলৈ মানুহ ৰৈ আছে নি ৰাতিখন ক'ত পাবা গোটেইবোৰ খাই পেল হ'ল চাগে এতিয়া মাতিলে নাহে আৰু কাইলৈহে হ'ব যি হ'ব আৰু মামনি এটা কথা দেই কঁঠাল কিন্তু বৰ বেছিকৈ নাখাবা সেই টংকেশ্বৰীয়ে এগালমান কঁঠাল খাই পথাৰত ঢেল খাই পৰিলে তাৰপৰা এতিয়া হস্পিটেলত এডমিট হৈ আছে গিৰিয়েকে ফোন কৰিছে আকৌ পইচা 500 ধাৰলৈ বিচাৰি মই বোলো ক'পা দিওঁ পইচা দৰমহা পোৱাই নাই পইচা যিকেইটকা আছিলে শেষ যাবা খালি সাৱধান গিৰিয়েকে আকৌ পইচা ধাৰ বিচাৰিব তুমি দেখোন আজি দানবী কৰ্ণ ওলালা বাৰু দিয়া কঁঠালখিনি লৈ আহা আগফালে বাৰান্দাতে বহি খাওঁ আৰু সেই কানিয়াক ফোন এটা কৰি চাওঁচোন আহে নেকি বৰ এন্ধাৰ মুন্ধা লাগিছে পাই পাকঘৰটো চাহ অকণো লৈ যাম ফ্লাক্সতে ভৰাই মেগল বিস্কুটে সৈতে পেটৰ মানুহে আকৌ জিকি নিবও নোৱাৰি